আমি আজি বৰদিবিয়াৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা নাট কৰ্মশালালৈ আহিছোঁ। আপোনালোকক নাট কৰ্মশালাৰ কিছু দৃশ্য আমি দেখুৱাম বুলি ভাবিছোঁ, কেনে হৈছে আৰু ৰাইজক লগতে ল'ৰা ছোৱালীসকলক অলপ উৎসাহ জনাব বুলি আমি আশা কৰিছোঁ। বৰ উচ্চাৰণটো কমপ্লিট পৰিৱৰ্তন বটো মুখে মুখে লাগি নাযায়, পৰিৱৰ্তন মুখে মুখে বটো লাগি নাযায়। নাই সি আগতে কৈছে মই কমেণ্টত চাই কৰা আছে বুলি এইটো কৰা। এইটো এক্সাৰসাইজ কৰিলে ডিঙিত যিটো জড়তা থাকিব এই বস্তুটো মুকলি হৈ যাব, বুজি পালানে? এইটো মই লাহে লাহে এতিয়া মই আজি খালি তোমালোকক ঘৰত কৰিবলগীয়া কথাকেইটা কৈছোঁ, এইকেইটা কৰিবা। পিছত যেতিয়া আমি আকৌ কৰ্মশালা কৰিম তেতিয়া দীঘলীয়াকৈ কৰিম, মনত থাকিম। এতিয়া কৰ্মশালাত আজি আমাৰ নাটক হৈছে কচুগুটিৰ বুঢ়া। আহক আমি সকলোৱে এই অনুশীলনটো উপভোগ কৰোঁ। ৰাইজ আমাৰ অসমৰ আশীৰ্বাদ দিব নাপাহৰিব। এই কচুগুটিৰ বুঢ়া। নমস্কাৰ। নাট কৰ্মশালাৰ আজিৰ আমাৰ নাটক হৈছে কচুগুটিৰ বুঢ়া। আহক আমি সকলোৱে অনুশীলনটো উপভোগ কৰোঁ।
ৰাইজ আমাক যাতে অকমান আশীৰ্বাদ দিবলৈ নাপাহৰিব। এয়াই কচুগুটিৰ দিন।
আমি আজি বৰদুবীয়াৰ অনুৰাধা সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ সৌজন্যত অভিনয় কৰ্মশালা 2024 এই ইয়াত অনুষ্ঠিত হৈ থকা বৰদুবীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ থকা কৰ্মশালাৰ প্ৰশিক্ষক আমি কিশোৰনাথক এই প্ৰশিক্ষণত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিনয় শিক্ষা গ্ৰহণ কৰিবলৈ অহা ব্যক্তিসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা পাইছে আমি কিশোৰনাথৰ পৰা অকণমান জানিব বিচাৰিম। ধন্যবাদ। খুব ভাল লাগিছে। আচলতে নাটকৰ মানুহ যিহেতু নাটকৰ য'তে পোখা মেলে ত'তে আমাৰ ভাল লাগে। নাটকৰ চৰ্চা হৈ থকাটো খুব ভাল লগা বিষয় আৰু বিশেষকৈ বৰদুবীয়া গাঁৱৰ অনুৰাধা সাংস্কৃতিক সামাজিক গোষ্ঠীৰ উদ্যোগত যি গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা হৈ আছে, য'ত 45ৰ পৰা 50জন হ'ব ন, 50জন শিশুসকলে ইয়াত অভিনয়ৰ লগত জড়িত হৈ আছে। এইবোৰ শুভ লক্ষণ, কাৰণ ইমানবোৰ শিশু একেলগে জড়িত হৈ একেলগে আমি আজি দিনটো কটালো। খুব ভাল লগা মুহূৰ্ত আৰু আশা কৰোঁ ইয়াৰ মাজৰ পৰাই একো একোজন ভাল অভিনেতা হওক, অভিনয়ৰ মাজেৰে একো একোজন ভাল মানুহ হওক, এয়ে আমাৰ কামনা। আৰু আগলৈ এনে চৰ্চা অব্যাহত থাকক, যোগাত্মক কামবোৰ কৰি যাওক। অনুৰাধা সাংস্কৃতিক